হেল্ল' ষ্টুডেণ্টছ, তোমালোকৰ এইচএছ ফাৰ্ষ্ট ইয়াৰৰ পৰীক্ষা আৰু এইচএছ ছেকেণ্ড ইয়াৰৰ পাঠদানক লৈ পেলাই শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এক অদ্ভুত ধৰণৰ মন্তব্য কৰিছে। এফালে তোমালোকৰ এইচএছ ফাৰ্ষ্ট ইয়াৰৰ প্ৰশ্ন কাকত ফাদিল আৰু আনফালে তোমালোকৰ পৰীক্ষা বাতিল। ছাত্ৰ ছাত্ৰীসকল, নিশ্চয় তোমালোকে গম পাইছা যে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে জনাইছে যে পঞ্চায়ত নিৰ্বাচনৰ ওপৰত নিৰ্ভৰ কৰি পেলাই এইচএছ ফাৰ্ষ্ট ইয়াৰৰ বাকী থকা পৰীক্ষা অনুষ্ঠিত কৰিব। লগতে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এই কথাষাৰো ঘোষণা কৰিছে যে পঞ্চায়ত নিৰ্বাচন আৰু বিহুৰ পিছতে দ্বাদশ শ্ৰেণীৰ পাঠদান আৰম্ভ হ'ব বুলি। এতিয়া কথাটো হ'ল যে তোমালোকৰ এইচএছ ফাৰ্ষ্ট ইয়াৰৰ বাকী থকা পৰীক্ষাবোৰ পঞ্চায়ত নিৰ্বাচন আৰু বিহুৰ পিছত অনুষ্ঠিত কৰে, তেন্তে তোমালোকে এইচএছ ছেকেণ্ড ইয়াৰৰ বাবে কিমান টাইম পাবা? এফালে দেখোন তোমালোকে এইচএছ ছেকেণ্ড ইয়াৰৰ বাবে বেছি টাইম নাপাবা। তো চৰকাৰে তোমালোকৰ জীৱনক লৈ পেলাই কি কৰিব বিচাৰিছে? এফালে আচৰিত ধৰণৰ কথাটো হ'ল যে তোমালোকৰ যদি এইচএছ ফাৰ্ষ্ট ইয়াৰৰ বাকী থকা পৰীক্ষা পুনৰ পাতা হয় আৰু লেটকে পাতা হয়, তেন্তে তোমালোকে দেখোন এইচএছ ছেকেণ্ড ইয়াৰৰ বাবে বেছি টাইম নাপাবা। যদি তোমালোকৰ এইচএছ ফাৰ্ষ্ট ইয়াৰৰ বাকী থকা পৰীক্ষা পঞ্চায়ত নিৰ্বাচন আৰু বিহুৰ পিছত অনুষ্ঠিত কৰিব লগা হয়, তেন্তে তোমালোকে দেখোন এইচএছ ছেকেণ্ড ইয়াৰৰ বাবে বেছি টাইম নাপাবা, যাৰ কাৰণে তোমালোকৰ নেকি মানসিক চাপ বেছি বৃদ্ধি পাব। চৰকাৰে দেখোন 3,32,000 ছাত্ৰ ছাত্ৰীৰ জীৱনৰ সৈতে খেলি আছে। এফালে শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ অদ্ভুত ধৰণৰ মন্তব্যৰ কাৰণে অভিভাৱকসকলৰ মনত প্ৰশ্ন, এয়া মানৱ সম্পদ ঘৰাৰ পৰীক্ষা নে পণ্য সামগ্ৰী দোকান? কথাটো তেনেকুৱা নেকি যে মন গ'লেই খুলিব আৰু মন গ'লেই বন্ধ কৰিব? যিটো পৰীক্ষা নেকি ফেব্ৰুৱাৰীত আৰম্ভ হৈ পেলাই ফেব্ৰুৱাৰীতেই সমাপ্ত হ'ব লাগিছিল, সেইটো পৰীক্ষা প্ৰশ্ন কাকত ফাদিলৰ কাৰণে আজি পঞ্চায়ত নিৰ্বাচনৰ কাৰণে অপেক্ষা কৰিব লাগিব। এনেদৰে পৰীক্ষা বাতিল হোৱাৰ পিছত তোমালোকে পৰীক্ষাৰ বাবে অপেক্ষা কৰাৰ বাবে তোমালোকৰ মানসিক চাপ কিমান বৃদ্ধি হ'ব সেইটো চাগে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে নাজানে। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে যিহেতু প্ৰথমে মন্তব্য কৰিছিল যে এইচএছ ফাৰ্ষ্ট ইয়াৰ ইমান ইম্পৰ্টেণ্ট নাই, যদিও ইম্পৰ্টেণ্ট নাই তো পৰীক্ষা ডিৰেক্টলি কেঞ্চেল কৰিব লাগে, পষ্টপন কৰাৰ কি দৰকাৰ আছিল? যিহেতু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কৈছিল যে এইচএছ ফাৰ্ষ্ট ইয়াৰ ইমান ইম্পৰ্টেণ্ট নহয়, চ' পৰীক্ষা পষ্টপন নকৰি পেলাই কেঞ্চেল কৰিলে বহুত ভাল হ'লহেঁতেন। এফালে তোমালোকে এইচএছ ছেকেণ্ড ইয়াৰত বহুত টাইম পালাহেঁতেন, য'ত নেকি সম্পূৰ্ণ এক বছৰত শিক্ষাৰ্থীসকলে গোটেইখিনি কোৰ্চ শেষ কৰিব নোৱাৰে। এইফালে তোমালোকে দেখোন 7 বা 8 মাহ মান পাবা।